আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 41 নম্বৰ দিন আৰু 41 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, সুদা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰিছোঁ। যিহেতুকে এইকেইদিন কণ্টিনিউ মেডিচিন ব্যৱহাৰ কৰা হৈয়ে আছিলে, সেইকাৰণে দুই এদিন আকৌ কোনো মেডিচিন নোহোৱাকৈ পানী দিওঁ। সেইটো কাৰণে আজি কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই আৰু ভিতৰৰ টেম্পাৰেচাৰ 33-34 ডিগ্ৰী হৈ আছে ভিতৰত, বাহিৰত ডাৱৰীয়া বতৰ আৰু বৰ্তমানলৈকে মুৰ্গী পোৱালিখিনিয়ে প্ৰায় 380 কেজিমান দানা খালে। বৰ্তমান আবেলিৰ সময় হৈছে, আবেলি দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতেই পানীও দি দিছোঁ আৰু পানীত কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, সুদা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰিছোঁ আৰু বতৰটো ডাৱৰীয়া। পৰ্দা এতিয়া পেলাই দিম কাৰণ বৰষুণ আহিলে ভিতৰত যাতে ছিটিকনি নপৰে আৰু আপোনালোকেও চাব যে ৰাতি যদি ডাৱৰীয়া বতৰ হৈ আছে বা বৰষুণ আহিবলগীয়া হৈ আছে তেন্তে পৰ্দাখিনি অলপমান পেলাই থ'ব যাতে বৰষুণৰ ছিটিকনি ভিতৰত নপৰে। আৰু যদি বৰষুণৰ ছিটিকনি ভিতৰত পৰে তেন্তে এমনিয়া গেছ হৈ বিভিন্ন ধৰণৰ বেমাৰৰ সন্মুখীন হ'ব পাৰে মুৰ্গী পোৱালিখিনি। সেইকাৰণে বৰষুণ বতৰত অকণ সাৱধানতা অৱলম্বন কৰিব লাগে মুৰ্গী যদি পুহি আছে।